Hi, this is Sanaur sir. আজিৰ ভিডিঅ'ত আলোচনা কৰিম দশমমান শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এটা কবিতা The Tale of Custard the Dragon. This poem is written in the style of a ballad, a song or poem that tells a story. This poem is a humorous ballad close to a parody. Now I will recite the poem and I will mean it in Assamese. Belinda lived in a little white house with a little black kitten and a little grey mouse and a little yellow dog and a little red wagon and a really truly little pet dragon. Belinda নামৰ এজন সৰু ছোৱালীয়ে সৰু বগা ঘৰ এটাত বসবাস কৰিছিল। তাইৰ সৈতে আছিল সৰু কলা এটা মেকুৰী পোৱালি, এটা গ্ৰে কালাৰৰ মাউস, এটা হালধীয়া কুকুৰৰ পোৱালি আৰু এটা আছিল চাৰিচকীয়া ৰঙা সৰু এটা বাহন। And a really truly little pet dragon. Really means really, truly means truly. সঁচাকৈ আসলতে আৰু এটা কি আছিল লগতে এটা পোহনীয়া ড্ৰেগন অৰ্থাৎ দৈত্য বেলিন্দাৰ লগত বসবাস কৰিছে। This paragraph is very important because ইয়াৰ পৰা এই জীৱ-জন্তু বিলাকৰ বা বেলিন্দাৰ লগত কোনে কোনে বসবাস কৰিছিল এই বিলাকৰ নাম আহে। Now the name of the little black kitten was Ink. সৰু কলা মেকুৰীৰ পোৱালিটোৰ নাম আছিল Ink. And the little grey mouse, she called him Blink. আৰু সেই মটিয়া বৰণৰ মাউসটোৰ নাম আছিল Blink. And the little yellow dog was sharp as mustard. আৰু সেই হালধীয়া কুকুৰটো আছিল কি মাষ্টাৰ্ডৰ দৰে। But the dragon was a coward. কিন্তু দৈত্যটো আছিল এটা ভীৰু। And she called him Custard. আৰু সেই কাৰণে তাও Custard বুলি মাতিছিল। The pets and their names is very important for exam. এতিয়া কাষ্টাৰ্ডটোৰ বৰ্ণনা কৰা হৈছে কাষ্টাৰ্ডটো কেনেকুৱা আছিল অৰ্থাৎ ড্ৰেগনটো কেনেকুৱা আছিল। Custard the dragon had big sharp teeth. ড্ৰেগনটোৰ আছিল চুকা ডাঙৰ ডাঙৰ দাঁত and spikes on top of him and scales underneath. আৰু শৰীৰত বিভিন্ন ধৰণৰ আঁচ বা দাগ আছিল। Mouth like a fireplace. মুখমণ্ডল আছিল জুইশালৰ দৰে। Chimney for a nose. আৰু নাক আছিল চিমনিৰ দৰে অৰ্থাৎ চুঙাৰ দৰে। And really truly daggers on his toes. আৰু really truly সঁচাকৈ আসলতে তাৰ নখবোৰত কি আছিল ডেগাৰৰ দৰে নখবিলাক আছিল। Belinda was as brave as a barrel full of bears. বেলিন্দা কেনেকুৱা সাহসী আছিল সেই কথাটো বৰ্ণনা কৰিছে। বেলিন্দা আছিল barrel full of bears, ভালুকৰ দৰে সাহসী। And Ink and Blink chased lions down the stairs. Master was as brave as tiger in a race, but Custard cried for a night safe case. Ink আৰু Blink পিঞ্জৰাত বন্দী লায়নৰ দৰে সাহসী আছিল। মাষ্টাৰটো পিঞ্জৰাৰ ভিতৰত থকা বাঘৰ দৰে সাহসী আছিল। আৰু কাষ্টাৰ্ডে সদায় নাইট সেফ কেজৰ কাৰণে কান্দিছিল, নিৰাপদ স্থানৰ কাৰণে কান্দিছিল। That means in really all of them were not so much brave. Belinda tickled him, she tickled him unmerciful. বেলিন্দাই এই কাষ্টাৰ্ডটোক সদায় কি কৰিছিল টিকল কৰিছিল, খুচাইছিল বা কষ্ট দিছিল, যাতনা দিছিল, unmerciful নিৰ্দয়ভাৱে। Ink, Blink and Mustard, they rudely called him Percival. Ink, Blink, Mustard তেওঁক বা কাষ্টাৰ্ডটোক কি বুলি মাতিছিল পাৰ্চিভেল বুলি মাতিছিল। It is a name given to a coward person. They all sat laughing in the little red wagon at the really truly cowardly dragon. আৰু সিহঁতে সেই সৰু গাড়ীখনৰ ওপৰত বহি বহি তেওঁক জকাইছিল। কাক জকাইছিল the custard, cowardly custard. Belinda giggled till she shook the house and Blink said wait, which is giggling for a mouse. Ink and Mustard rudely asked his age when Custard cried for a night safe case. বেলিন্দাই কি কৰিছিল ঘৰখন জুকাৰণি লগাৰ আগমুহূৰ্তলৈকে তাক কি কৰি আছিল তাচ্ছিল্য কৰি আছিল। ব্লিংকেও কি কৰিছিল গিগলিং কৰি আছিল অৰ্থাৎ তাচ্ছিল্য কৰি আছিল। আৰু মাষ্টাৰ্ডে তাৰ এজ সুধিছিল, বয়স সুধিছিল। When Custard cried for a night safe case. আৰু ইয়ে কাষ্টাৰ্ডটোৱে কি কৰি আছিল
নাইট সেভৰ কাৰণে কান্দি আছিল দ্যাট মিন্স অল অফ দেম ৱেৰ ইন doing some fun, asking to another and giggling one to another. They are doing some fun. At that moment, এটা ঘটনা হৈছিল suddenly they heard a nasty sound. সেই মুহূৰ্ততে কি শুনা গৈছিল এটা ভয়ানক শব্দ শুনা গৈছিল nasty sound শুনা গৈছিল at mustard growled mustardটোৱে শব্দ কৰিছিল growl কৰিছিল and they all looked around আৰু সকলোৱে চাৰিওপিনে চাইছিল meow cried Ink and oh cried Belinda. ইংকে মিয়াও বুলি কান্দিছিল আৰু বেলিন্দাই ও বুলি ক্ৰাই কৰিছিল কান্দিছিল ফৰ দেয়াৰ ৱাজ এ পিৰাট কাৰণ তাতে এটা পিৰাট আহিছিল আৰু এটা দৈত্য আহিছিল ক্লাইম্বিং ইন দা উইন্ডা আৰু সেই বেলিন্দাৰ ঘৰৰ উইন্ডো অৰ্থাৎ উইন্ডা ইয়াতে উইন্ডা দিছে ৰাইম স্কিমৰ কাৰণে উইন্ডোৰ মাজেদি কি আহিছিল এটা পিৰাট আহিছিল পিস্তল ইন হিজ লেফট হ্যান্ড পিস্তল ইন হিজ ৰাইট এণ্ড হি হেল্ড ইন হিজ টিথ এ কাটলেছ ব্ৰাইট তেওঁৰ দুইটা হাতত কি আছিল পিস্তল আছিল আৰু দাঁত একদম জকমকীয়া গ্লাছৰ দৰে আছিল হিজ বিয়াৰ্ড ৱাজ ব্লেক এই পিৰাটটোৰ দাড়ি আছিল কলা ওৱান লেগ ৱাজ উড এটা ভৰি আছিল কাঠৰ ইট ৱাজ ক্লিয়াৰ দেট দ্য পিৰাট মিন্ট ন গুড আৰু এইটো স্পষ্ট আছিল যে পিৰাটটোৰ ধান্দা খাৰাপ আছিল বা ইয়ে মাৰিবলৈ আহিছিল এই ঘৰটোত আক্ৰমণ কৰিছিল বেলিন্দা পেল্ড এণ্ড শ্বি ক্ৰাইড হেল্প হেল্প বেলিন্দাই হেতা পৰি গৈছিল আৰু হেল্প হেল্প বুলি কান্দিছিল বাট মাষ্টাৰ্ড ফ্লেড উইথ এ টেৰিফাইড য়েল্প মাষ্টাৰটিয়ে ভয়াতুৰ হৈ কি কৰিছিল পলাইছিল ইংক ট্ৰিকল ডাউন টু দ্য বটম অফ দ্য হাউচ হোল্ড ইংকে ঘৰৰ গাঁতত যাই সোমাইছিল এণ্ড লিটিল মাউচ ব্লিংক ষ্ট্ৰেটেজিকেলি মাউচ হোল্ড আৰু মাউচটোৱে তাৰ গাঁতত কৌশলগতভাৱে যাই সোমাইছিল বাট আপ জাম্প কাষ্টাৰ্ড স্নৰ্টিং লাইক এন ইঞ্জিন কিন্তু সেই কাষ্টাৰ্ডটো যাৰ ওপৰত সকলোৱে হাঁহি আছিল যাক সকলোৱে ভিৰু বুলি কৈছিল সেইটোৱে কি কৰিছিল ইঞ্জিনৰ দৰে গৰ্জন কৰি উঠিছিল ক্লেষ্ট ষ্টেল লাইক আইৰন ইন এ ডানগান মাৰিছিল অৰ্থাৎ লগাইছিল কোনো এটা ঠাইত আৰু শব্দ কৰিছিল যেনেকৈ আইৰন বা লু এটা মেচিনত দিয়াৰ পিছত যেনেকুৱা শব্দ হয় এনেকুৱা শব্দ কৰিছিল উইথ এ ক্লেটাৰ এণ্ড এ ক্লেংক এণ্ড এ জাংলিং স্কুৱেৰাম হি ৱেণ্ট এট দ্য পিৰিয়ড লাইক ৰবিন এট এ ৱাৰ্ম এটা ৰবিন চৰাই এই চৰাইৰ ৱাৰ্ম অৰ্থাৎ কেঁচু যেনেকৈ খায় যেনেকৈ তাৰ ওপৰত যাই পৰে এনেকৈ কাষ্টাৰ্ডটোৱে সেই পিৰাটটোৰ ওপৰত পৰিছিল শব্দ কৰি যুঁজ দিয়াৰ কাৰণে দ্য পিৰাট গেপ্ট এট বেলিন্দাছ ড্ৰেগন এণ্ড গল্পড ছাম গ্ৰক ফ্ৰম হিজ পকেট ফ্লেগন পিৰাটটোৱে কি কৰিছিল বেলিন্দাৰ সেই ড্ৰেগনটোৰ ওপৰত জঁপিয়াই পৰিছিল আৰু তাৰ পকেটৰ পৰা কি কৰিছিল অলপ পনীয় খাইছিল অৰ্থাৎ ৱাইন খাইছিল অৰ্থাৎ মদ খাইছিল হি ফায়াৰ্ড টু বুলেটছ বাট দে ডিডন্ট হিট তেওঁ দুটা বুলেট অৰ্থাৎ দুটা গুলি কৰিছিল কিন্তু এটাও লগা নাছিল এণ্ড কাষ্টাৰ্ড গবল্ড হিম এভৰি বিট আৰু কাষ্টাৰ্ডে তাক প্ৰত্যেকটো মুহূৰ্তত কামুৰি আছিল খাই আছিল মাৰি আছিল বেলিন্দা এম্ব্ৰেছড হিম মাষ্টাৰ্ড লিকড হিম ন ওৱান মৰ্ণ ফৰ হিজ পিৰাট ভিক্টিম ইংক এণ্ড ব্লিংক ইন গ্লি এণ্ড ডিড জাইৰেট এৰাউণ্ড দ্য ড্ৰেগন ডেট এট দ্য পিৰাট কাজিয়াটো হোৱাৰ পিছত যেতিয়া ড্ৰেগনটোৱে পিৰাটটোক মাৰিছিল তেতিয়া বেলিন্দাই এম্ব্ৰেছ কৰিছিল সাৱটি ধৰিছিল মাষ্টাৰ্ডে তাক লিক কৰিছিল চেলেকিছিল আৰু পিৰাটটো এনেকৈ পৰি থকা অৱস্থাত কোনেও তাক মৰণ কৰা নাছিল কোনেও দুখ প্ৰকাশ কৰা নাছিল সকলোৱে চাৰিদিশত ঘূৰিছিল আৰু এই পিৰাটটোক চাইছিল বাট প্ৰেজেণ্টলি আপ স্পোক লিটিল ডগ মাষ্টাৰ্ড কিন্তু ইয়াৰ পিছত মাষ্টাৰটোৱে কৈছিল I had been twice as brave if I had not been flustered. মই যদি অন্যমনস্ক নহ'লোহেঁতেন মোৰ যদি বেয়া নালাগিলেহেঁতেন মই আচলতে কি ইয়াতকৈ দুই গুণ বেছি ব্ৰেভ এণ্ড আপ স্পোক ইংক এণ্ড আপ স্পোক ব্লিংক আৰু ইয়াৰ লগে লগে ইংকেও কৈছিল আৰু ব্লিংকেও কি কৈছিল উই হেড বিন 3 times as brave উই থিংক আমি ভবাতকৈ আৰু 3 গুণ বেছিহে আমি কি সাহসী এণ্ড কাষ্টাৰ্ড ছেড আই কোৱাইট এগ্ৰি আৰু কাষ্টাৰ্ডে হাঁহি কৈছিল হয় মই সন্মত তোমালোক মোতকৈ বেছি সাহসী দেট এভৰিবডি ইজ ব্ৰেভাৰ দেন মি সকলোৱে মোতকৈ বেছি সাহসী এতিয়া আকৌ প্ৰথম দুটা দফা আকৌ লাষ্টত দিয়া হৈছে বেলিন্দা ষ্টিল লিভছ ইন হাৰ লিটিল হোৱাইট হাউচ উইথ হাৰ লিটিল ব্লেক কিটেন এণ্ড হাৰ লিটিল গ্ৰে মাউচ এতিয়াও কি কৰে বেলিন্দাই সেই সৰু বগা ঘৰখনত বসবাস কৰে তাৰ সেই পেট এনিমেলছবিলাকৰ সৈতে এণ্ড হাৰ লিটিল য়েলো ডগ এণ্ড হাৰ লিটিল ৰেড ৱেগন and her trolio little pet dragon. Belinda is as brave as a barrel full of bears
and ink and blink says lions down the stairs. Master is as brave as a tiger in a race, but custard keeps crying for a night safe case. Poemটোৰ poet আছিল অগডেন নাশ। এতিয়া কবিতাটোৰ পৰা হ'ব পৰা প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ব। Who wrote the poem The Tale of Custard the Dragon? Ogden Nash wrote the poem The Tale of Custard the Dragon. Who are the characters in the poem The Tale of Custard the Dragon? অর্থাৎ কবিতাটোত সেই চৰিত্ৰবিলাকৰ প্ৰশ্ন ইয়াতে সাধাৰণতে হোৱা দেখা যায়। কোন কোন আছিল সেই পয়েমটোত? There are 6 characters in the poem The Tale of Custard the Dragon. They are as follows: a little girl named Belinda, a little black kitten whose name is Ink, a little grey mouse named Blink, a dog named Mustard, a cowardly dragon named Custard, and at last we got a pirate. Why did Custard cry for a night safe case? Very much important question for SSLC. The Custard cried for a night safe case because it was a cowardly and was scared very easily. The dragon desired in a safe case, and he always কি কৰিছিল নাইট সেফ কেছৰ কাৰণে কান্দিছিল। তেওঁ কি আছিল? কাৱাৰ্ড আছিল। তেওঁ সাধাৰণতে সৰু এটা বস্তুৰ ওপৰতে ভয় খাইছিল। নেক্সট কুৱেশ্যন, why is the dragon called a cowardly dragon? এই ড্ৰেগনটো কিয় cowardly dragon বুলি কোৱা হয়? Custard the dragon is called a cowardly dragon because everyone else in the house is very brave, while the dragon is the only one who fears a lot. He looks for a safe case. Next question, Belinda tickled him. She tickled him unmerciful. Why? Answer, Belinda gets much enjoyment in tickling the dragon. She wants the dragon to be like her. So she troubled and encouraged the dragon to give up his cowardly nature. Alright, important question. How did Belinda and her pets behave when they saw the pirate? 2019 আহিছো এটা প্ৰশ্ন। When they saw the pirate, Belinda and her pets behaved abnormally. Belinda turned pale and cried for help. Mustard fled away. Ink reached the bottom of the household, and the mouse also ran away. But the dragon attacked the pirate. কি কৰিছিল? যেতিয়া সিহঁতে পিৰাটটোক দেখা পাইছিল, বেলিন্দাই লগে লগে কি কৰিছিল? বেলিন্দা and as well as all her pets abnormally feel কৰিছিল, পেল হৈ গৈছিল, ভয় খাইছিল। লগে লগে সিজনে যাৰ যি জাগা আছিল, যাৰ যি ঠাই পলাই গৈছিল, আৰু অৱশেষত সেই ড্ৰেগনটোৱেই পিৰাটটোক এটাক কৰিছিল। Give a description of Custard the Dragon. Custard the Dragon had big sharp teeth, spikes on top of him and scales underneath. His mouth was like a fireplace and nose was like a chimney. There were sharp daggers on his toes. Jerahok ekhini asil poem 2. If you like the video, then please like, share and comment, and please don't forget to subscribe the channel. Thanks.